ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অৰ্থাৎ 30/12/2025 তাৰিখে হোজাই জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সাম 2025-26ৰ আছামিজ কুৱেশ্যন পেপাৰখনৰ চলিউশ্যন ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। মই ইয়াৰ পূৰ্বে অসমীয়া দুখন প্ৰশ্ন কাকতৰ সমাধান আগবঢ়াইছিলোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। তো আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। 1 নম্বৰটো দিছে অতি চমুতৰ লিখা এপ'ল' কোম্পানীৰ সহ-প্ৰতিষ্ঠাপকজনৰ নাম কি? ক নম্বৰটোত দিছে ইয়াৰ উত্তৰটো হ'ব ষ্টিভ ৱজনিয়াক আৰু ৰোনাল্ড ৱেন। খ নম্বৰ দিছে কোনখন সন্ধিৰ পাছত ব্ৰিটিছ অসমলৈ আহে? এইটো হ'ব 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত। 2 নম্বৰটো দিছে চমুতৰ লিখা ক নম্বৰ দিছে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? ইয়াৰ উত্তৰটো হ'ব প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চন্তিপাত সকলো কৰিবলৈ সাজু থাকিব লাগিব, লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব। নেক্সট খ নম্বৰটো দিছে অজন্তাৰ ছবিবোৰত কি কি ভাৱবস্তু প্ৰকাশ পাইছে? অজন্তাৰ ছবিবোৰত সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন এই দুটা ভাৱবস্তু প্ৰকাশ পাইছে। গ নম্বৰ দিছে অসমীয়া সংস্কৃতিৰ ধাৰক বুলিলে কোনসকলক বুজায়? এইটো মই কমন দিছিলোঁ। ইয়াৰ উত্তৰটো হ'ব অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ, কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি লোকসকলক বুজায়। নেক্সট কুৱেশ্যন নম্বৰ 3ত 4 মাৰ্কৰ দুটা কুৱেশ্যন দিছে, তাৰ ভিতৰত যিকোনো এটা কৰিব লাগে, এইটো প্ৰেক্টিছ কৰিবা। 4 নম্বৰটো দিছে অতি চমুতৰ লিখা ক নম্বৰটো দিছে কোনখন উপন্যাসৰ বাবে অনুৰাধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰী সোঁৱৰণী বঁটা লাভ কৰে? ইয়াৰ উত্তৰটো হ'ব চাহেবপুৰাৰ বৰষুণ। এইটো কমন দিছিলোঁ, আহিছে। খ নম্বৰ দিছে প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিং কি ৰোগত আক্ৰান্ত হৈছিলে? এইটো হ'ব কৰ্কট ৰোগত আক্ৰান্ত হৈছিলে। 5 নম্বৰটো দিছে চমুতৰ লিখা এয়া মোৰ মায়েদি আশীৰ্বাদ, এয়া কেৱল এডাল চেইন নহয়। কথাষাৰ বক্তা কোন? কথাষাৰ বক্তা হৈছে অৰুণিমা সিনহা। কাক উদ্দেশ্য কৰি কিয় বক্তাই উক্ত কথাষাৰ কৈছিল? উক্ত কথাষাৰ অৰুণিমা সিনহাই তেওঁ ভ্ৰমণ কৰা ডবাটোত উপস্থিত থকা লোকসকলক কৈছিল, যিসকলে ইংগিত দিছিলে যে চেইনডাল পৰাপক্ষত তুমি ডকাইতসকলক দি দিয়া। নেক্সট কুৱেশ্যন নম্বৰ 6ত 4 মাৰ্কৰ দুটা কুৱেশ্যন দিছে, যিকোনো এটা কৰিব লাগে, যথেষ্ট ইম্পৰ্টেণ্ট হয়, এইকেইটা নিজে প্ৰেক্টিছ কৰিবা। কুৱেশ্যন নম্বৰ 7 হৈছে অতি চমুতৰ লিখা অৰণ্য যাত্ৰাৰ দলটোত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল? 50 জন আছিল। খ নম্বৰটো হৈছে ৱেষ্টি জাহৰা কি? ৱেষ্টি জাহৰা হৈছে তেহৰানৰ এখন জনপ্ৰিয় স্থান। 8 নম্বৰটো হৈছে চমুতৰ লিখা প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? এইটো মই কমন দিছিলোঁ, দেখা পাইছোঁ ইয়াত আহিছে। তো এইটো প্ৰেক্টিছ কৰিবা, SSLC এক্সামৰ কাৰণেও যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। 9 নম্বৰত ক নম্বৰ আৰু খ নম্বৰ দুটা কুৱেশ্যন দিছে, যিকোনো এটা কৰিব লাগে, 3 মাৰ্কৰ, এইকেইটা প্ৰেক্টিছ কৰিবা। 10 নম্বৰটো দিছে অতি চমুতৰ লিখা বৰগীত কি উদ্দেশ্যে ৰচিত? ইয়াৰ উত্তৰটো হ'ব বৰগীত নাম ধৰ্ম প্ৰচাৰ উদ্দেশ্যে ৰচিত। খ নম্বৰ দিছে কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? ইয়াৰ উত্তৰটো হ'ব টোকাৰী গীত আৰু দেহ বিচাৰৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে। 11 নম্বৰত চমুতৰ লিখিব লৈছে ক নম্বৰ দিছে বৰগীতৰ দুটা লক্ষণ লিখা। এইটো কমন হৈ আহিয়ে থাকে। বৰগীতৰ দুটা লক্ষণ হ'ব 1 নম্বৰ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত, 2 নম্বৰ লিখিব পাৰা বৰগীতৰ ভাষা ব্ৰজাৱলী। খ নম্বৰটো হৈছে কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত আজান ফকীৰ অসমলৈ আহিছিল? স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত। আৰু আজান ফকীৰৰ মৃত্যু ক'ত হৈছিল? দিখৌমুখৰ হৰাগুৰি চাপৰিত। 12 নম্বৰত ব্যাখ্যা কৰিবলৈ দিছে, এইকেইটা তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। 13 নম্বৰ দিছে অতি চমুতৰ লিখা ক নম্বৰ দিছে মৰণোত্তৰ কালত প্ৰকাশ পোৱা ৰঘুনাথ চৌধাৰীৰ কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব মনাই বৰাগী। খ নম্বৰটো দিছে দিচান্তৰ নামৰ কবিতাটোত কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল? এইটো হ'ব 25 বছৰ আগতে। 14 নম্বৰ দিছে মই অসমীয়া কবিতাটোত কবিয়ে কিয় মৰাৰ পিছতো পুনৰ অসমত জনম ল'ম বুলি ভাবিছে? এইটো ইয়াত অলপ লং কুৱেশ্যন হিচাপত দিয়া হৈছে, ইয়াৰ পৰা মূল কথাখিনি লিখিবা, যিহেতু 2 মাৰ্কহে আছে, নিজে বনাই ল'বা। কুৱেশ্যন নম্বৰ 15 দিছে প্ৰশস্তি নাইবা দিচান্তৰ কবিতাটিৰ মূল ভাৱ লিখা। এইটো কমন দিছিলোঁ, আহিব মেট্ৰিক পৰীক্ষাৰ বাবে, এইটো প্ৰায় এক প্ৰকাৰ কমন। 16 নম্বৰ কত দিছে তলৰ যিকোনো এটা ব্যাক বাক্য সমাসৰ নাম লিখা। প্ৰথমটো হৈছে অষ্টধাতু, অষ্টধাতুটো হ'ব অষ্টধাতুৰ সমাহাৰ আৰু এইটো হৈছে দ্বিগু সমাস। 2 নম্বৰ দিছে মহাপুৰুষ, মহাপুৰুষ বাক্যটোৰ ব্যাক বাক্য হ'ব মহান যি পুৰুষ, এইটো হৈছে কৰ্মধাৰয়সমূহ। নেক্সট দিছে গুৰু দক্ষিণা, ইয়াৰ ব্যাক বাক্যটো হ'ব গুৰুক দিয়া যি দক্ষিণা, এইটো হৈছে কৰ্মধাৰয় সমাস। খ নম্বৰ দিছে তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা। প্ৰথমটো দিছে নায়ক, নায়কটো সন্ধি ভাঙিলে হ'ব নৈ যোগ অক। খ নম্বৰ দিছে নীৰৱ, এইটো মই কমন দিছিলোঁ, এইটো হ'ব নিহ যোগ ৰৱ। ইত্যাদিটো সন্ধি ভাঙিলে হ'ব ইতি যোগ আদি। গ নম্বৰ দিছে তলত দিয়া বাক্যটো মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা। অসাধু লোকক কোনেও সন্মান নকৰে। এইটো এটা সৰল বাক্য হয়, ইয়াক মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰিলে হ'ব যি লোক অসাধু তাক কোনেও সন্মান নকৰে।
ঘৰ নম্বৰ দিছে তলত দিয়া যিকোনো এটা শব্দত মূৰ্ধন্য ন বা মূৰ্ধন্যাক্ষৰ অহাৰ কাৰণ লিখা। প্ৰথমটো দিছে কৃপণ। কৃপণটো হ'ব একেটা পদতে ৰি আৰু দন্ত্য নৰ মাজত প বৰ্গৰ কোনো বৰ্ণ থাকিলে দন্ত ন সদায় মূৰ্ধন্য ন হয়। নেক্সটটো দিছে কৃষ্ণ। ইয়াৰ উত্তৰটো হ'ব মূৰ্ধন্যাক্ষৰ পাছত থকা দন্ত ন সদায় মূৰ্ধন্য ন হয়। আৰু একেবাৰে শেষত দিছে ভূমিষ্ঠ। সেইটো হ'ব ত বৰ্গৰ সৈতে যুক্ত হ'লে দন্ত হ সদায় মূৰ্ধন্যাক্ষ হয়। নেক্সট আহিলে উঙ নম্বৰ দিছে যথাস্থানত জ্যোতি চিহ্ন বহুৱা। এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ, হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা। প্ৰথম নম্বৰ দিছে তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। প্ৰথমটো দিছে বিধৱা। বিধৱাৰ বিপৰীতাৰ্থক শব্দ হ'ব সধৱা। অমৃতৰ বিপৰীত শব্দ হ'ব বিষ। আৰু প্ৰশংসাৰ বিপৰীত শব্দ হ'ব নিন্দা। দ্বিতীয় নম্বৰ দিছে এটা শব্দত প্ৰকাশ কৰা। প্ৰথমটো দিছে যাক পৰিত্যাগ কৰিব নোৱাৰি। এইটো হ'ব অপৰিহাৰ্য। এইটো আমি অপৰিত্যক্ত লিখিলেও হ'ব। তাৰপিছতে দিছে খাবলৈ না কল পুলি। এইটো হ'ব পচলা। কাৰো নাম নধৰাকৈ পৰা গালি। এইটো এটা শব্দত প্ৰকাশ কৰিলে হ'ব গোৱাল গালি। নেক্সট দ্বিতীয় নম্বৰত আমাক বাক্য ৰচনা কৰিবলৈ দিছে উলহ-মালহ, আকাশত চাং পতা, ভাত মাৰ। এইকেইটা নিজে প্ৰেক্টিচ কৰিবা। আৰু নম্বৰ দিছে তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। প্ৰথমটো দিছে লিখক। লিখকটো প্ৰত্যয় ভাঙিলে হ'ব লিখ যোগ অক। কাঁহীটো প্ৰত্যয় ভাঙিলে হ'ব কাঁহ যোগ ই। নাৱৰীয়াটো প্ৰত্যয় ভাঙিলে হ'ব নাও যোগ অৰিয়া। নম্বৰ দিছে তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। জিভাৰ সমাৰ্থক শব্দ হ'ব ৰচনা বা জিহ্বা। এইটো মই কমন দিছিলোঁ। নেক্সট দিছে কপাল। এইটো কমন দিছিলোঁ, ইয়াত আহিছে। কপালৰ সমাৰ্থক শব্দ হ'ব ভাগ্য, ললাট বা বিধি। যিকোনো এটা লিখিলে হ'ল। এইকেইটা মেট্ৰিকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। নেক্সটটো দিছে নদী। নদীৰ সমাৰ্থক শব্দ হ'ব নৈ, শ্ৰুতৱতী বা তৰংগিনী। নেক্সট কুৱেশ্যন নম্বৰ 17ত নম্বৰ দিছে ভাৱ সম্প্ৰসাৰণ কৰিবলৈ। নম্বৰত এখন আবেদন পত্ৰ লিখিবলৈ দিছে। আৰু নম্বৰত এখন প্ৰতিবেদন লিখিবলৈ দিছে। তেনেকুৱা কিছুমান তোমালোকে প্ৰেক্টিচ কৰিবা। আৰু কুৱেশ্যন নম্বৰ 18ত ৰচনা লিখিবলৈ দিছে তোমাৰ প্ৰিয় গ্ৰন্থ। নেক্সট দিছে অসমৰ কুটীৰ শিল্প। দিছে পুথিভঁৰাল। তো ইয়াৰ পৰা যিকোনো এখনৰ বিষয়ে লিখিব লাগে, কিন্তু ইয়াত যিখিনি পইণ্ট দিছে সেইখিনি আমি ফ'ল' কৰিব লাগিব। 19 নম্বৰ আৰু 20 নম্বৰ তোমালোকৰ যিখন দ্ৰুত পাঠ বৈচিত্ৰ্যময় অসমৰ পৰা দুটা কুৱেশ্যন দিছে, এইখিনি প্ৰেক্টিচ কৰিবা। এইকেইটা কমন এনেকুৱা ধৰণৰ কুৱেশ্যন আহিয়ে থাকিব। নেক্সট আহিলে বিভাগ খ। তো 21 নম্বৰ দিছে অতি চমুতৰ লিখা। ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি? ভট্টদেৱৰ সম্পূৰ্ণ নামটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। যিহেতু কমন দিছিলোঁ আহিয়ে থাকে। নম্বৰ দিছে হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া ছনেটটোৰ নাম কি? এইটো হৈছে প্ৰিয়তমাৰ চিঠি। 22 নম্বৰ দিছে চমুতৰ লিখা যিকোনো এটা। অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰত ৰাখিবলৈ কিয় কৈছিল? ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ। যিহেতু 2 মাৰ্ক আছে, অলপ শ্বৰ্টকৈ লিখিবা। আৰু নম্বৰটো দিছে নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ কি বিষয়ত শিক্ষাদান কৰিছিল। ইয়াত কিন্তু দুটাৰ ভিতৰত যিকোনো এটা কৰিব লাগে। সদায় এইটো ভালকৈ পঢ়িবা। ইয়াৰ উত্তৰটো হ'ব নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আৰু আধ্যাত্ম বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 3ত দুটা কুৱেশ্যন দিছে ক আৰু খ। টোটেল 4 মাৰ্ক আছে। তাৰ ভিতৰত যিকোনো এটা আমি কৰিব লাগে। তো এই দুটা কুৱেশ্যন তোমালোকে ভালকৈ প্ৰেক্টিচ কৰিবা। 24 নম্বৰ দিছে অতি চমুতৰ লিখা। নম্বৰ অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? এইটো হৈছে অসম কেশৰী আখ্যা দিয়া হৈছিল। নম্বৰটো হৈছে কপিল মুনিৰ মাতৃৰ নাম কি? কপিল মুনিৰ মাতৃৰ নাম হৈছে দেৱাহুতি। 25 নম্বৰত কবিতাৰ পৰা দুটা পংক্তি দিছে। তাৰ ভিতৰত যিকোনো এটা কৰিব লাগে। তো এইখিনি তোমালোকে নিজে প্ৰেক্টিচ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 26টো তেনেকৈ 4 মাৰ্কৰ দুটা কুৱেশ্যন দিছে। ক খ যিকোনো এটা কৰিব লাগে। এইখিনি তোমালোকে চাবা। 27 নম্বৰ কটো দিছে তলৰ বাক্যটি শুদ্ধকৈ লিখা। বাক্যটো দিছে সি ভাত খাই স্কুললৈ গ'ল। তো ইয়াক শুদ্ধকৈ লিখিলে হ'ব সি ভাত খাই স্কুল গ'ল। নম্বৰ দিছে পৰি উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। তো আমি লিখিব পাৰোঁ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। আৰু নম্বৰ দিছে খালী ঠাইত উপযুক্ত অনুসৰ্গ বহোৱা। সি গ'ল। আমি লিখিব পাৰোঁ সি গ'ল দেখোন। দ্বিতীয় নম্বৰটোত বিপৰীত লিংগ লিখিবলৈ দিছে। দেউৰৰ বিপৰীত লিংগ হ'ব ননদ। মহিলাৰ বিপৰীত লিংগ হ'ব পুৰুষ। নম্বৰ দিছে তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। বাপীৰ আধুনিক ৰূপ হ'ব বোপাই। আৰু হাৰলিৰ আধুনিক অসমীয়া ৰূপ হ'ব অতি মৰমৰ। নেক্সট 28 নম্বৰত আমাক ছন্দ লিখিবলৈ দিছে। তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। দুলৰি, ছবি, অমিত্ৰাক্ষৰ ছন্দ। এইকেইটা কমন দিছিলোঁ, আহিছে। এইকেইটা মই আগতো দিছোঁ। আগৰ ভিডিঅ'সমূহত চাই ল'বা, তাত সুন্দৰকৈ দিয়া আছে। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে হোজাই জিলাত 30/12/2025 তাৰিখে অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সাম 2025-26ৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ সমাধান। তো ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোক পাই থাকিবৰ বাবে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।